সিদ্ধাৰ্থ আৰু শ্যামকানুৰ পাছত এবাৰ শেখৰ জ্যোতি গোস্বামীৰ জামিন আবেদন দাখিল কৰিছে। এজনকৈ জুবিন হত্যাৰ গোচৰত যিকেইজন অভিযুক্ত আছিল আটাইকেইজনেই জামিনৰ কাৰণে কিন্তু তেওঁলোকে আবেদন দাখিল কৰিছে। শ্যামকানু মহন্তৰ ফাৰ্ষ্ট ট্ৰেক আদালতত তেওঁৰ জামিন নাকচ কৰা হৈছিল, জামিন আবেদন। তাৰ পাছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, তাতো তেওঁ জামিন আবেদন দাখিল কৰিছে। আৰু এতিয়া তাৰ পাছত সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ যিজন মেনেজাৰ আছিল, তেওঁ জামিন আবেদন দাখিল কৰিছিল। তেওঁৰ জামিন আবেদন নাকচ কৰা হ'ল। এইবাৰ জুবিন গাৰ্গৰ লগত বাধ্যজত সংগত কৰা এজন শেখৰ জ্যোতি গোস্বামী, যিজনে এইবাৰ জামিন বিচাৰি আবেদন কৰিছে। আৰু আজি তেখেতৰ জামিন আবেদন দাখিল কৰাৰ পাছত আজি বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ শৰ্মিলা ভূঞাই তেখেতৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। বৰ্তমান হাফলং উপ কাৰাগাৰত শেখৰ জ্যোতি গোস্বামী বন্দী হৈ আছে আৰু সেই হাফলং উপ কাৰাগাৰতে বন্দী হৈ আছে অমৃতপ্ৰভা মহন্ত। জুবিন গাৰ্গে ন্যায় কেতিয়া পাব সেইটো কোনোৱে নাজানে, কিন্তু সকলোৱে ন্যায় বিচাৰি আছে। এদিনকৈ এই সমগ্ৰ ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈকে সকলোৱে এই ৰহস্যজনক ঘটনাটো কেনেকৈ সংঘটিত হ'ল, কি হ'ল, সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। কিন্তু তাৰ মাজতেই যিকেইজন বৰ্তমান কাৰাৰুদ্ধ হৈ আছে তেওঁলোকে কিন্তু মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ বাৰম্বাৰ চেষ্টা কৰি আছে। সেইকাৰণে আজি বিশেষকৈ বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত জামিন বিচাৰি তেওঁ আবেদন কৰিছে। আৰু জুবিন হত্যা গোচৰৰ এজন অন্যতম অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, যিজনক জুবিন গাৰ্গৰ লগত প্ৰত্যেকটো অনুষ্ঠানতেই পিছফালে জুবিন গাৰ্গৰ পিছফালে তেওঁক দেখা পোৱা গৈছিল আৰু অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিচিত আছিল। একাংশ বহু অভিযোগ উত্থাপন হৈছে। SITয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিছে তাত কেতবোৰ ভয়ংকৰ তথ্য দেখিবলৈ পোৱা গৈছে। আৰু ছিংগাপুৰৰ সেই অভিশপ্ত সময়খিনিতো জুবিন গাৰ্গৰ একেবাৰে কাষত থকা ব্যক্তিজনে আছে এজন শেখৰ জ্যোতি গোস্বামী। আৰু ছিংগাপুৰৰ পৰা যেতিয়া তেওঁ আহিছিল, গুৱাহাটীত আহিয়ে কিছুমান অদ্ভুত মন্তব্য কৰিছিল যে বিষ পান কৰাই জুবিন গাৰ্গক হত্যা কৰা হ'ল, তেওঁৱে জুবিন গাৰ্গক পানীৰ পৰা টুনি আনিলে, এনেকুৱা কিছুমান মন্তব্য কৰি তেওঁ দায় সাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু যেতিয়া সমগ্ৰ ঘটনাটো SITয়ে চলাই নিলে তেতিয়া কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল যে জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ পৰা, যোনটো ষ্টুডিঅ' জুবিন গাৰ্গে জোনালীত নিৰ্মাণ কৰিছিল, জুবিন গাৰ্গৰ সপোনৰ ষ্টুডিঅ' আছিল, তাৰ পৰা বহু সামগ্ৰী চুৰ কৰি এজন শেখৰ জ্যোতি গোস্বামীয়ে গাড়ীগাঁৱত থকা তেখেতৰ ঘৰত এটা ষ্টুডিঅ' তেওঁ নিৰ্মাণ কৰিছিল, য'ত জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ বহু সামগ্ৰী তাত পোৱা গৈছে, লেপটপ পোৱা গৈছে। জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ যিটো কম্পিউটাৰ এছেছ আছে সেইটো শেখৰ জ্যোতি গোস্বামীয়ে তেখেতৰ নিজৰ ঘৰৰ ষ্টুডিঅ'ৰ লগত লিংক কৰি ৰাখিছিল। আৰু জুবিন গাৰ্গৰ যিটো মাইক্ৰফোন, জুবিন গাৰ্গে জীৱিত কালত কৈছিল যে এটা দামী মাইক্ৰফোন আনিছোঁ, সেই মাইক্ৰফোনটো ক্ৰয় কৰাৰ নামত প্ৰায় 4 লাখ টকা আত্মসাৎ কৰিছিল এজন শেখৰ জ্যোতি গোস্বামীয়ে। আৰু সেইজন শেখৰ জ্যোতি গোস্বামীক এতিয়া মুকলি আকাশৰ তললৈ আহিব লাগে, তেওঁ বাৰম্বাৰ চেষ্টা কৰি আছে। আৰু সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তৰ পাছত এবাৰ শেখৰ জ্যোতি গোস্বামী, যিজনক অন্যতম অভিযুক্ত হিচাপে ধৰা হৈছিল। আৰু এই সমগ্ৰ যিটো ৰহস্যজনক ঘটনা সংঘটিত হ'ল, হত্যাকাণ্ড বা যিয়ে নহওক, কাৰণ ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে হত্যাকাণ্ড, মুখ্যমন্ত্ৰীয়ে কৈছিল যে পৰিকল্পিত হত্যাকাণ্ড, তেখেতক কেইজনমান ব্যক্তিয়ে মিলি হত্যা কৰিছে বুলি কৈছিল। SITতো কিছুমান তেনেকুৱা ধৰণৰ কথা পোহৰাই আহিছিল যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে ছিংগাপুৰলৈ নি তাত এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীৰ দৰে একাংশ মানুহে, লগতে তাত থকা প্ৰৱাসী অসমীয়াসকল, যিকেইজন অভিমন্যু তালুকদাৰ, তন্ময় ফুকন, যিসকলৰ নাম তাত আহিছিল, তেওঁলোকে জুবিন গাৰ্গক জানি বুজি মৃত্যুমুখলৈ ঠেলি দিয়া এটা অভিযোগ উত্থাপন হৈছিল। কিন্তু কাৰো মন্তব্যৰ মিল আছিল। আটাইতকৈ আচৰিত কথা, এইজনেই শেখৰ জ্যোতি গোস্বামী, যিজনে গাড়ীগাঁৱৰ ঘৰত আহি বহি আছিল। এজন ইউটিউবাৰৰ সন্মুখতে এটা মন্তব্য কৰিছিল যে জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰা হত্যা কৰিছে। সেই প্ৰথম মিছা কথাটো কোৱা অসমত আহি ব্যক্তিজনে হৈছে শেখৰ জ্যোতি গোস্বামী। তাৰপাছত তেওঁ মন্তব্য কৰিছিল যে সাঁতুৰি থাকোঁতে জুবিন গাৰ্গৰ বমি হৈছিল, জুবিন গাৰ্গে পানীত নমাৰ আগতে বিয়েৰ আৰু গাহৰি মাংস সেৱন কৰিছিল, সেইখিনি বমিত ওলাই আহিছিল আৰু সেইবোৰ তেওঁক তুলি আনিছিল বুলি মন্তব্য কৰিছিল। সেইবোৰ কিমান সঁচা কিমান মিছা সকলো তদন্তত ওলাব। আৰু ইতিমধ্যে SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। সমগ্ৰ এটা ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে গৈ আছে। ফাৰ্ষ্ট ট্ৰেক আদালতত সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো চলি আছে। কিন্তু তাৰ মাজতে মই পুনৰবাৰ মনত পেলাই দিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ লগত যিহেতু তেওঁ বাদ্যযন্ত্ৰী হিচাপে আছিল, প্ৰত্যেকটো অনুষ্ঠানতে জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বুলি তেখেতক ধৰা হৈছিল। কিন্তু জুবিন গাৰ্গৰ বেণ্ডৰ অন্যসকল যি মেম্বাৰ আছে তেওঁলোকে পিছত এটা কথা কৈছিল যে জুবিন গাৰ্গৰ বেণ্ডটোত আচলতে ভাঙোন অনা মানুহজনে হৈছে এজন শেখৰ জ্যোতি গোস্বামী। জুবিন গাৰ্গৰ লগৰ পৰা পুৰণি কিছুমান মানুহ আঁতৰি যাবলৈ বাধ্য হোৱাৰ কাৰণত অন্যতম হৈছে এজন শেখৰ জ্যোতি গোস্বামী, যিজনে
নিজৰ মতে এটা কাম কৰিছিল আৰু জুবিন গাৰ্গৰ ষ্টুডিঅ'ত তেওঁ কাম কৰাৰ দুহাই দি বা জুবিন গাৰ্গৰ তাত কাম কৰাৰ সুযোগ পায় তেওঁ লাহে লাহে জুবিন গাৰ্গ ষ্টুডিঅ'ৰ পৰা এপদ দুপদকৈ সামগ্ৰী নি নিজৰ গাড়ীগাঁৱত এটা ষ্টুডিঅ' কৰিছিল জুবিন গাৰ্গলৈ যিবোৰ কাম আহিছিল থিয়েটাৰৰ যিবোৰ কাম আহিছিল সেইবোৰ তেওঁ গাড়ীগাঁৱৰ নিজৰ ষ্টুডিঅ'লৈ শিফ্ট কৰিছিল তাত তেওঁ কাম কৰাইছিল জুবিন গাৰ্গক নিজৰ ষ্টুডিঅ' এৰি গাড়ীগাঁৱৰ তেখেতৰ ঘৰত থকা ষ্টুডিঅ'লৈ যাবলৈ তেওঁ বাধ্য কৰিছিল সকলো টকাৰ লেনদেন এওঁ কৰিছিল আৰু এইজনে হৈছে শেখৰজ্যোতি গোস্বামী যিজনে জুবিন গাৰ্গৰ দৰে এজন মানুহৰ পৰা মাইক্ৰফোন ক্ৰয় কৰাৰ নামত 4 লাখ টকা আত্মসমৰ্পণ কৰিছিল আৰু জীয়াই থকা অৱস্থাত জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ বুলি বিভিন্ন ধৰণৰ অনুষ্ঠানত এজনে মন্তব্য কৰিছিল কিন্তু সেইজন তাত থাকোতে আসলতে সিংগাপুৰত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'ল আৰু জুবিন গাৰ্গৰ কাষত হাতুৰি থকা মানুহজন আছিল এজন শেখৰজ্যোতি গোস্বামী আৰু এতিয়া তেওঁ হাফলং উপকাৰাগাৰত আছে মই ইতিমধ্যে কৈছো শ্যামকানু মহন্তক জামিন লাগে ফাৰ্ষ্ট ট্ৰেক আদালতে জামিন নাকচ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদনৰ কাৰণে বাৰম্বাৰ তেওঁ আবেদন কৰি আছে তাৰ প্ৰপাৰ্টি সমূহ যিবোৰ জব্দ কৰা হৈছে সেইবোৰ খুলি দিব লাগে বুলি তেওঁ ফলৰ পৰা কৈ থকা হৈছিল সেইবোৰ আদালতে ইতিমধ্যে নাকচ কৰিছে কিন্তু এবাৰ আহিছে শেখৰজ্যোতি গোস্বামী যিজনৰ ঘৰ হৈছে গাড়ীগাঁৱত আৰু জুবিন গাৰ্গৰ বহু কাম আসলতে তেওঁ লৈ লৈছিল এটো এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে জুবিন গাৰ্গৰ একেবাৰে যিসকল ঘনিষ্ঠ ব্যক্তি দিগন্ত শৰ্মা ৰাজা বৰুৱা বা পিয়াংকু বৰদলৈ তেওঁলোকে এটা কথা কৈছিল যে তেওঁলোকৰ বেণ্ডটোত লাহে লাহে এটা ভাঙুন আহিছিল এই ভাঙুনটো অহাৰ অন্যতম কাৰণটো হৈছিল এজন শেখৰজ্যোতি গোস্বামী জীৱিত কালত জুবিন গাৰ্গক লুটিপুটি খোৱা এজন শেখৰজ্যোতি গোস্বামী তেওঁ আজি জামিন আবেদন যি দাখিল কৰিছিল সেইকাৰণে আজি বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভুঁয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আছে গৰিমা শইকীয়া গাৰ্গ পামি বৰঠাকুৰ সকলোৱে এটা কথাই কৈ আছে যে জুবিন গাৰ্গৰ এই যিকেইজন অভিযুক্ত ধৰা হৈছে 7জন অভিযুক্ত তেওঁলোক কোনো কাৰণত তেওঁলোক যাতে জেলৰ পৰা ওলাই নাহে তেওঁলোকৰ জামিন মঞ্জুৰ কৰিব নালাগে বুলি কোৱা হৈছে ইয়াৰ আগতেই শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণে কৰা নাছিল এজন ন্যায়াধীশে তাক লৈ তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছিল আৰু এতিয়া সময় আহিছে শেখৰজ্যোতি গোস্বামী যিজনে জামিন আবেদন দাখিল কৰিছে ফাৰ্ষ্ট ট্ৰেক আদালতত আৰু তাত আজি জামিনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভুঁয়ে বৰ্তমান হাফলং উপকাৰাগাৰত আছে আৰু এওঁলোকক যেতিয়া হাফলং উপকাৰাগাৰলৈ লৈ যোৱা হৈছিল বাটত ৰাইজৰ ৰোষৰ বলি হৈছিল তেওঁলোকৰ যিখন গাড়ীত কঢ়িয়াই নিয়া হৈছিল সেই গাড়ীলৈ চেণ্ডেল নিক্ষেপ কৰা হৈছিল মানুহে তেওঁলোকক চাব বিচৰা নাছিল তেনেকুৱা এজন ব্যক্তি এতিয়া পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ তেওঁলোকে যুঁজা চলাই আছে যিমান পাৰে সিমান চেষ্টা তেওঁলোকে কৰি আছে কিন্তু এতিয়াও জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আছে সোশ্যাল মিডিয়াত যিসকল প্ৰকৃত জুবিন অনুৰাগী আছে এইকাৰণে প্ৰকৃত জুবিন অনুৰাগী বুলি কৈছো যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যথেষ্ট হৈছে দেখিবলৈ পোৱা গৈছিল কিন্তু জাস্টিস ফৰ জুবিন গাৰ্গ এই যেটো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোক লৈ যিসকলে লাগি আছে বিশেষকৈ সোশ্যাল মিডিয়াত লাগি আছে সক্ৰিয়ভাৱে লাগি আছে 8.6 মিলিয়ন হৈছে #জাস্টিস ফৰ জুবিন গাৰ্গ বহুতে এইটো কথা প্ৰসংগ উত্থাপন কৰিছে যে #জাস্টিস ফৰ জুবিন গাৰ্গ লিখি কি হ'ব কিন্তু এখন যুঁজ এতিয়াও চলি আছে সেই যুঁজখন অব্যাহত আছে আৰু লাখ লাখ জুবিন অনুৰাগী এটা কথাই বিচাৰিছে যে 19 ছেপ্টেম্বৰত প্ৰকৃততে কি হ'ল সেই ঘটনা পোহৰলৈ আহিব লাগে আৰু এই 7জন অভিযুক্তই কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে